আজি অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্ভুজ বুজি লোৱা পাঠটিৰ অধ্যায় 3 বহুভুজৰ কোণৰ সমষ্টিৰ বিষয়ে আলোচনা কৰা হ'ব। আজিৰ বিষয়বস্তুটো উচ্চ মেধা বা মেধা ছাত্ৰছাত্ৰীৰ বাবে তেনে উজু হ'লেও মোৰ পুতলগা কিছু বুজি পোৱা আৰু একেবাৰে কম বুজি পোৱা ছাত্ৰছাত্ৰীসকলৰ বাবে এই পাঠটি মই যুগুত কৰিছোঁ। তেওঁলোকে যাতে গোটেইখিনি বস্তুৰ জ্ঞান আহৰণ কৰিব পাৰে, বিষয়বস্তু বুজি পাব পাৰে, সেইটোৰ প্ৰয়াস কৰিছোঁ মই। প্ৰথমতে বহুভুজ ত্ৰিভুজ তিনিটা কোণৰ সমষ্টি কিমান আমি জানো। সপ্তম শ্ৰেণীত আমি পৰীক্ষাৰ দ্বাৰা সত্যাপন কৰি আহিছিলোঁ যে এটা ত্ৰিভুজৰ তিনিটা কোণ মাপক যন্ত্ৰ হয় জুখিলে আমি 180 ডিগ্ৰী পাওঁ। এই 180 ডিগ্ৰী মানটো আমি এটা উপায়েৰে আমি উলিয়াব পাৰোঁ। যেনেকৈ বাহু তিনিটা আছে, গতিকে 3 - 1 × 180 ডিগ্ৰী, 1 নহয়, 3 - 2, 3 পৰা 2 গ'লে 1 হ'ব, × 180 = 180 ডিগ্ৰী। তেনেকৈ এইটো চতুৰ্ভুজ হয়। চতুৰ্ভুজৰ বাহু 4টা, গতিকে 4 - 2, সদায় 2 মাইনাছ কৰিব লাগিব, × 180 ডিগ্ৰী = 4ৰ পৰা 2 গ'লে 2 থাকিল। এই 2টোৱে দুটা ত্ৰিভুজক বুজাইছে। এইটো কৰ্ণ সংযোগ কৰা হৈছে, এটা কৰ্ণ আঁকা হৈছে। এই কৰ্ণৰে দুটা ত্ৰিভুজক ভাগ কৰিছে, গতিকে 4ৰ পৰা 2 গ'লে 2 থাকিল, দুটা ত্ৰিভুজক বুজাইছে। গতিকে এটা ত্ৰিভুজৰ মানে 180 হ'লে দুটা ত্ৰিভুজৰ মান কিমান হ'ব? 360 ডিগ্ৰী। তেনেকৈ এইটো পঞ্চভুজ হয়। পঞ্চভুজৰ 5টা বাহু, 5টা বাহুৰ পৰা 2 সদায় মাইনাছ কৰিব লাগিব, × 180 ডিগ্ৰী। 5ৰ পৰা 2 গ'লে 3 থাকিব। এই 3টো মানে তিনিটা ত্ৰিভুজ বুজাব। ইয়াত যদি আমি কৰ্ণ আঁকো, দুটা কৰ্ণ অংকন কৰিব পাৰিম আমি পঞ্চভুজত, দুটা কৰ্ণ অংকন কৰিব পৰা যাব। ইয়াত তিনিটা ত্ৰিভুজ হ'ল, গতিকে সেইকাৰণে 3 হৈছে পূৰণ 180 ডিগ্ৰী। 3ৰে 180 পূৰণ কৰিলে 540 ডিগ্ৰী হ'ব। এই ধৰণে তোমালোকে বহুভুজৰ কোণৰ সমষ্টি নিৰ্ণয় কৰিব পাৰিবা। তেতিয়া তোমালোকে ষড়ভুজ, সপ্তভুজ, দ্বাদশভুজ এইবিলাকৰ নিজে চেষ্টা কৰি ল'ব পাৰিবা। এতিয়া কোণৰ সমষ্টি আমি উলিয়ালোঁ। কোণৰ সমষ্টিৰ পৰা আমি বাহুৰ মান উলিয়াব পাৰিম। যেনে যদি বাহুৰ মান আমি n ধৰি লওঁ, nৰ পৰা 2 মাইনাছ কৰিলোঁ, পূৰণ 180 ডিগ্ৰী লিখিলোঁ। গতিকে ইয়াত কোণৰ মান দি আছে 180 ডিগ্ৰী = 180 ডিগ্ৰী। আমি বাহুৰ মান উলিয়াবলৈ আছোঁ। গতিকে বাহুৰ মান যদি আমি নাজানো তেতিয়াহ'লে n ধৰিব লাগিব, সেইকাৰণে ইয়াত n লিখা হৈছে। গতিকে n ৰ লগত 180 পূৰণ কৰিলে 180 n হ'ব। 180 লগত 2 পূৰণ কৰিলে 360 হ'ব, পূৰণ 180। এতিয়া 180 n সমান 180, 360 ইফালে গ'লে প্লাছ হ'ব, 360। গতিকে n সমান 180 তলত বহিলে আৰু দুটা যোগ কৰিলে 0, 814 গ'লে 3 × 4 = 5। 180ৰে 540 হৰণ কৰিলে এইবাৰ যাব, 3 বাৰ যাব। গতিকে এই 3 মানটো পালোঁ। গতিকে আমি যেনেকৈ কোণৰ সমষ্টি নিৰ্ণয় কৰিব পাৰোঁ 3 - 2ৰ সহায়ত, তেনেকৈ n ধৰি পেলাই আমি বাহুৰ মান উলিয়াব আমি পাৰোঁ। গতিকে সেইধৰণে তোমালোকে এইবোৰ চেষ্টা কৰি চাবা চতুৰ্ভুজ, পঞ্চভুজৰ ক্ষেত্ৰত। এতিয়া কথা হ'ল যে কোণৰ সমষ্টি আমি যি উপায়েৰে উলিয়ালোঁ, 3 - 2 বা 4 - 2 × 180 ডিগ্ৰী। এতিয়া যদি এটা বহুভুজৰ বাহু সংখ্যা থাকে, আমি তেতিয়াহ'লে বহুভুজটোৰ বহিস্থ কোণৰ মান আমি উলিয়াব নোৱাৰোঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব চাওঁ আহা। ধৰি লোৱা এইটো পঞ্চভুজ। এই পঞ্চভুজটোৰ 5টা বাহু 5 দিশত বঢ়াই দিয়া হ'ল। যেনেকৈ ইয়ে বাহুটো এইফালে বঢ়াই দিয়া হ'ল, তেনেকৈ বিটো বঢ়াই দিয়া হ'ল, চি বঢ়াই দিয়া হ'ল, ডি বঢ়াই দিয়া হ'ল, ই বঢ়াই দিয়া হ'ল। দিয়াত কি হৈছে, ইয়াত 1 কোণ, ইয়াত 2 কোণ হৈছে, 3 কোণ হৈছে, 4 কোণ হৈছে আৰু ইয়াত 5 কোণ হৈছে। এতিয়া তুমি থিয় হৈ যেতিয়া এবি দিশত গতি কৰিবা, তেতিয়া
তুমি কি কৰিব লাগিব 1 কোণৰ ফালে ঘূৰিব লাগিব আকৌ বিৰ পৰা চি দিশত বিচি দিশত যদি গতি কৰিলে চি বিন্দুৰ পৰা তুমি কি কৰিব লাগিব কোণটোৰ দিশত তুমি ঘূৰিব লাগিব তেনেকৈ কোণ 3 দিশত কোণ 4 দিশত ঘূৰি গৈ অৱশেষত তুমি কোণ 5 গৈ উপনীত হ'ব পাৰিবা এইদৰে তোমাৰ সম্পূৰ্ণ এপাক ঘূৰ্ণন এটা হ'ব আৰু সম্পূৰ্ণ এপাক ঘূৰিলে তাৰ মান হ'ব 360 ডিগ্ৰী তাৰ পৰা আমি ক'ব পাৰোঁ যে বহুভুজ এটাৰ ইয়াত বহুভুজটোৰ 1 কোণ 2 কোণ 3 কোণ 4 কোণ আৰু 5 কোণ ইহঁতৰ সমষ্টি হ'ব 360 ডিগ্ৰী আমি এই বিষয়টো বেলেগ এটা উপায়েৰে আমি প্ৰমাণ কৰিব পাৰোঁ তোমালোকে 7ত পাইছা যেনেকৈ এই বি ৰেখাডাল যিটো এ বি ৰেখাডাল এইফালে বঢ়াই দিয়াত 1 কোণ আৰু বি কোণ এইটো হ'ল অন্তস্থ কোণ এইটো হ'ল বহিস্থ কোণ অন্তস্থ মানে ভিতৰৰ কোণ বাহিৰৰ কোণ দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব কাৰণ এইটো সৰল কোণ হৈছে সৰল কোণ দুটা সম্পূৰক হয় কাৰণে 180 ডিগ্ৰী গতিকে আমি ইয়াত লিখিব পাৰোঁ বি কোণ প্লাছ 1 কোণ অন্তকোণ যোগ বহিকোণ সমান 180 ডিগ্ৰী তাৰপিছত চি কোণ প্লাছ 2 কোণ ইকুৱেল টু 180 ডিগ্ৰী ডি কোণ প্লাছ 3 কোণ ইকুৱেল টু 180 ডিগ্ৰী ই কোণ প্লাছ 4 কোণ ইকুৱেল টু 180 ডিগ্ৰী তাৰপিছত এ কোণ প্লাছ 5 কোণ ইকুৱেল টু 180 ডিগ্ৰী আমি কাৰ মান উলিয়াম বহিস্থ কোণৰ মান গতিকে 1 কোণ প্লাছ 2 কোণ প্লাছ 3 কোণ প্লাছ 4 কোণ প্লাছ 5 কোণ ইকুৱেল টু এই 180 পাঁচটাত যোগ কৰিলে 900 ডিগ্ৰী হ'ব আৰু এই অন্তস্থ কোণ যিকেইটা মানে কোণৰ সমষ্টি যিটো আছে আমাৰ পঞ্চভুজৰ তাৰ মান আছে আমাৰ কিমান 540 ডিগ্ৰী গতিকে 540 ডিগ্ৰী মাইনাছ কৰিব লাগিব তেতিয়া কিমান হ'ব 360 ডিগ্ৰী আমি এই ধৰণৰ প্ৰমাণ কৰিব পাৰোঁ এতিয়া বহুভুজৰ অন্তকোণ আৰু বহিস্থ কোণৰ সম্পৰ্কত এটা সমস্যা দিয়া হৈছে এই সমস্যাটো সমাধান কৰোৱা এইটো এটা চতুৰ্ভুজ হয় এই বহুভুজটো এটা চতুৰ্ভুজ হয় ইয়াৰ x প্লাছ y প্লাছ z প্লাছ w কোণৰ মান উলিয়াব লাগে দিয়া আছে আমাৰ চতুৰ্ভুজৰ এটা কোণ 120 ডিগ্ৰী এটা 80 ডিগ্ৰী এটা 60 ডিগ্ৰী প্ৰথমতে আমি এই চতুৰ্ভুজৰ অন্তস্থ কোণৰ এটা মান উলিয়াব লাগিব ধৰি ললোঁ এই কোণটোৰ মান a c গতিকে a কোণ প্লাছ 120 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী ইকুৱেল টু এইটো চতুৰ্ভুজ হয় চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপ কিমান আছে 360 ডিগ্ৰী গতিকে 360 লিখিলোঁ এতিয়া এক কোণৰ মান আমি কিমান পাম 360ৰ পৰা চাৰিটা কোণৰ ওপৰত এটা কোণৰ মান উলিয়াবলৈ হ'লে চাৰিটা কোণৰ সমষ্টিৰ পৰা তিনিটা কোণৰ মান বাদ দিব লাগিব গতিকে ইয়াত কিমান হ'ব 120 আৰু 80 260 ডিগ্ৰী 260 ডিগ্ৰী গতিকে 360ৰ পৰা 260 গ'লে 100 ডিগ্ৰী থাকিব গতিকে আমি এক কোণৰ মান পালোঁ 100 ডিগ্ৰী এতিয়া আমি x কোণৰ মান ইয়াৰ চোৱা x কোণ আৰু 120 দুটা কি সৰল কোণ হৈছে সম্পূৰক গতিকে ইয়াৰ দুটা কোণৰ মান 180 হ'ব সেইকাৰণে x কোণ ইকুৱেল টু 180ৰ পৰা বাদ দিব লাগিব 120 তেতিয়া পাম আমি 60 ডিগ্ৰী তেনেকৈ y কোণ ইকুৱেল টু 180ৰ পৰা আমি বাদ দিব লাগিব 80 ডিগ্ৰী গতিকে আমাৰ কিমান হ'ব 100 ডিগ্ৰী তাৰপিছত z কোণ ইকুৱেল টু 180 ডিগ্ৰীৰ পৰা বাদ দিব লাগিব 60 ডিগ্ৰী সমান কিমান হ'ব 120 ডিগ্ৰী আৰু থাকিল w কোণ ইকুৱেল টু কি হ'ব এতিয়া 180ৰ পৰা এক কোণৰ মান কিমান পাইছোঁ আমি 100 ডিগ্ৰী মাইনাছ কৰিব লাগিব 180ৰ পৰা 100 গ'লে 80 ডিগ্ৰী থাকিব গতিকে তেতিয়াহ'লে আমাৰ x কোণ প্লাছ y কোণ প্লাছ z কোণ প্লাছ w কোণ ইকুৱেল টু x কোণৰ মান 60 ডিগ্ৰী তাৰপিছত y কোণৰ মান 100 ডিগ্ৰী প্লাছ z কোণৰ মান 120 ডিগ্ৰী আৰু w কোণৰ মান 80 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 60 আৰু 160 160 আৰু 120
কিমান হ'ল 280 আৰু 80 ডিগ্ৰী কিমান হ'ব 360 ডিগ্ৰী এইটো এটা কৰা হ'ল এতিয়া আহিলে আমাৰ সুষম বহুভুজৰ কথা আমি এইটো মচি দিছোঁ সুষম বহুভুজ সুষম বহুভুজৰ সুষম বহুভুজ সুষম বহুভুজৰ পঞ্চভুজ এটাত প্ৰতিটো কোণৰ যোগ কিমান প্ৰতিটো কোণৰ যোগ কি হ'ব পঞ্চভুজ যেতিয়া হ'ব তাক পাঁচেৰে কি কৰিব লাগিব কোণৰ যোগ কিমান আছে 540 ডিগ্ৰী 540 ডিগ্ৰী হৰণ কৰিব লাগিব পাঁচেৰে 5 হৰণ কৰিলে কিমান হ'ব 108 ডিগ্ৰী তেনেকৈ সুষম পঞ্চভুজক বা ষড়ভুজক যদি কোনো প্ৰতিটো কোণৰ মাপ যোগ যদি উলিয়াবলৈ দিয়ে তেতিয়াহ'লে ষড়ভুজ হ'লে 6ৰে হৰণ কৰিব লাগিব মুঠ সমষ্টি সপ্তভুজ হ'লে 7ৰে হৰণ কৰিব লাগিব কোণৰ সমষ্টি গতিকে তোমালোকে এই ধৰণে ষড়ভুজ সপ্তভুজ এইবিলাক কৰি চাব পাৰা তাৰপিছত এতিয়া আহিলে যদি সুষম বহুভুজৰ প্ৰতিটো সুষম বহুভুজৰ প্ৰতিটো এটা কোণৰ জোখ যদি দিয়া হয় সে 165 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ বাহু সংখ্যা কিমান হ'ব বাহু সংখ্যা কিমান হ'ব সেইটো আমি উলিয়াব লাগিব তেতিয়াহ'লে আমি এটা কথা জানো যে অন্তস্থ কোণ যোগ বহিস্থ কোণ সমান 180 ডিগ্ৰী এইটো আমাৰ অন্তস্থ কোণ দিয়া আছে এইটো অন্তস্থ কোণ হয় গতিকে বহিস্থ কোণটো কি হ'ব এতিয়া বহিস্থ কোণৰ যোগ কিমান হ'ব 180 পৰা আমি 165 ডিগ্ৰী বাদ দিব লাগিব কিমান হ'ব 15 ডিগ্ৰী হ'ব তেতিয়াহ'লে বাহু সংখ্যা কিমান হ'ব বাহু সংখ্যা হ'ব 15ৰে আমি কি কৰিব লাগিব এইটো পঞ্চভুজ হয় পঞ্চভুজৰ পাঁচটা কোণৰ মান কিমান 540 গতিকে পাঁচশ 40 হ'ল বাহু সংখ্যা 540 ভুল হৈছে 540 নহয় এইটো বহিস্থ কোণৰ সমষ্টি 360 ডিগ্ৰী হ'ব 360 ডিগ্ৰী হ'ব 360ক 15ৰে হৰণ কৰিব লাগিব 15ৰে হৰণ কৰিলে কিমান হ'ব 15 দুগুণ 30 থাকিল 6 4 15 60 গতিকে কিমান হ'ব 24 ডিগ্ৰী আমি সদায় কি কৰিব লাগিব বাহু সংখ্যা উলিয়াবলৈ হ'লে বহিস্থ কোণৰ সমষ্টিক এই কোণেৰে হৰণ কৰিব লাগিব 40 ডিগ্ৰী 24 ডিগ্ৰী হ'ল এতিয়া এটা সুষম বহুভুজৰ বহিস্থ কোণৰ বাহু সংখ্যা দিয়া আছে এইটো কৈছে 1 নম্বৰ এইটো 2 নম্বৰ 3 নম্বৰ বাহু সংখ্যা 9 তেতিয়াহ'লে কোণৰ প্ৰতিটো কোণৰ যোগ কিমান হ'ব প্ৰতিটো বহিস্থ কোণৰ যোগ কিমান হ'ব 9ৰে আমি কি কৰিব লাগিব 360 হৰণ কৰিব লাগিব বহিস্থ কোণৰ কোণবোৰৰ সমষ্টি 360 গতিকে 360ক 9ৰে হৰণ কৰিব লাগিব কিমান হ'ব 40 ডিগ্ৰী এতিয়া 4 নম্বৰত যদি কোণৰ সংখ্যা দিয়া থাকে প্ৰতিটো কোণৰ যোগ প্ৰতিটো বহিস্থ কোণৰ যোগ দিয়া থাকে ধৰি 24 ডিগ্ৰী তেতিয়াহ'লে বাহু সংখ্যা কিমান হ'ব আমি 24ৰে কি কৰিব লাগিব 360ক হৰণ কৰিব লাগিব
কিমান হ'ব 50। গতিকে এইকেইটা হ'ল সুসম্ভৱজৰ কথা। গতিকে আজি আমাৰ পাঠৰ আলোচনা এইখিনিয়ে হয়। তো মই আশা ৰাখিছোঁ তোমালোকে গোটেইখিনি বুজি পাইছা। এতিয়া কথা হ'ল কি, গণিত বিষয়টো হ'ল কি এটা অনুশীলনৰ বস্তু, সদায় প্ৰেক্টিছ কৰিব লাগে। মোৰ শিক্ষাগুৰু এজনে কৈছিলে যে প্ৰেক্টিছ ইজ দ্য ছিষ্টেম অফ মেথামেটিক্স। প্ৰেক্টিছ ইজ দ্য ছিষ্টেম অফ মেথামেটিক্স। অৰ্থাৎ অনুশীলনেই হ'ল গণিত শিক্ষাৰ উপায়। গতিকে তোমালোকে যদি নিতৌ এনেধৰণে প্ৰেক্টিছ কৰা, যেনেকৈ তাম কাঁহৰ বস্তু নিতৌ যদি মাজি ঘঁহি ৰখা হয়, চিকচিক হৈ থাকে, তেনেকৈ তোমালোকে সদায় যদি গণিত অনুশীলন কৰা, গণিতৰ সমস্যা অনুশীলন কৰা, তেতিয়াহ'লে তোমালোকৰ মগজুত গণিতৰ কথাবিলাক সজীৱ হৈ থাকিব। মই আশা ৰাখিছোঁ তোমালোকে আজি পাঠখিনি বুজি পাইছা। যদি তোমালোকৰ ভাল লাগিছে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিছোঁ। তোমালোকলৈ আটাইলৈ শুভেচ্ছা ৰাখি মোৰ আজি পাঠ ইমানতে সামৰণি মাৰিছোঁ।